20 তাৰিখে অৰুণোদয় পৰিয়ালে কি পাব? কি পাব? কেনেকে গম পালে আপোনালোকে? হা? গম পাই গল? কেনেকে গম পালে? টিভিত গম পালে নে ফেচবুকত গম পালে? টিভি। আচ্ছা, কোনে কোনে টিভিত গম পালে হাত দাঙক। আৰু কোনে কোনে ফেচবুকত গম পালে হাত দাঙক। বা ইয়াৰ মহিলাইটো ফেচবুক বেছি চাই। এতিয়া 20 তাৰিখে লাগিব নে নাই 8,000টো? কাক কাক নালাগে? নালাগে মানুহ নাই? কাক কাক লাগিব? বাপৰে, নিদিলে নহব মানে। মই ভাবিছিলো এনে কৈ দিম, নিদিলেও চলি যাব বুলি। এতিয়া দিব লাগিব নেকি? লাগিব? বাপৰে, তাৰ মানে এই মাহত পালে 10,000, অহা মাহত পালে 8,000। কিমান হল? 18,000। কংগ্ৰেছৰ দিনত কোনে কোনে 18,000 পাইছিলে? কোনে কোনে পাইছিলে? কোনেও পোৱা নাই? এইফালে পাইছিলে নেকি? কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? কোনে কোনে পাইছিলে? নাই পোৱা। ভোট কাক দিব এতিয়া? ভোট কাক দিব এবাৰ? পাক্কা দিব? কোনে কোনে বিজেপিক ভোট দিব হাত দাঙকচোন। বাপৰে, চবে দাঙিছে। পাক্কা বিজেপি জিকিব। এতিয়া 100 টকাত আমি আপোনালোকক 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। আপোনালোকে পাইছে নে নাই পোৱা? দালিটো কেনেকুৱা, ভাল নে বেয়া? চেনিটো ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? এতিয়া আপোনালোকে মোক কওক, চাউল হৈ গল, দালি হৈ গল, নিমখ হৈ গল, চেনি হৈ গল, এতিয়া আৰু কি লাগিব? কি লাগিব? মিঠাতেল লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰ? পুৰা 1 লিটাৰ লাগিব। বাপৰে, এতিয়া মই মনতে ভাবি আছো, এইবাৰ যদি আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ে, দালি, চেনি, নিমখ, তেল সব বিনা পইচাত দি দিম। 100 টকাটো দিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? আৰু মই যেতিয়া দিম বুলি কৈছো, দিম নে নিদিম? মোৰ ওপৰত বিশ্বাস আছে নে নাই? আপোনালোকে চাওক, এইবাৰ বিজেপি চৰকাৰে আমাক লাখপতি নিধি দিলে, অৰুণোদয় দিলে, মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে, আমাক 5 লাখ টকালৈকে চিকিৎসাৰ সুবিধা দিলে, ছোৱালীবিলাকক কলেজত পঢ়িবৰ বাবে নিযুত মইনা আঁচনি দিলে। খবৰ লম যে বাইদেউ কামটো কেনেকুৱা হল। কিছুমান মহিলা আছে কব যে নহয়, মই নিজে কৰিবৰ কাৰণেও মোৰ ভয় লাগে। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ এখন দোকান আছে, তাতে আমি 10,000 টকাটো লগাই দিম। হাজবেণ্ডৰ কিবা পাইকাৰী কাম আছে, তাতে আমি টকাটো লগাই দিম। ঘৰৰ ফিচাৰী আছে, তাতে আমি টকাটো লগাই দিম। ভাড়া ৰিক্সা চলাই আছে, নতুন ৰিক্সা এটা কিনি দিম। যি কৰো আমি হাজবেণ্ডৰ লগত লগ লাগিও আমি এই টকাটো খৰচ কৰিব পাৰিম। 6 মাহ পাৰ হৈ যোৱাৰ পিছত
বা আপোনালোক যেতিয়া ৰেডি হৈ যাব তেতিয়া আমি আকৌ এবাৰ আপোনালোকৰ ঘৰত আহিম। আহি আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো দিছিলো পালেনে? বোলে পাইছো। বোলে কি কৰিলে? বোলে পুৰণা মোবাইলটোৰ জাগাত নতুন মোবাইল এটা কিনিলো। পৰীক্ষাত ফেল। বোলে কাপোৰ কিনিলো, পৰীক্ষাত ফেল। কিন্তু মহিলাগৰাকীয়ে ক'ব যে আমাৰ গ্ৰুপটোত আমি টকাটো দিলো, এতিয়া গ্ৰুপটো ধুনীয়াকৈ চলি আছে, পৰীক্ষাত পাছ। কোনোবাই ক'ব যে মই ছাগলী কিনিলো, মই চিলাই মেচিন এটা কিনিলো, তাঁতশালত সূতা কিনিলো, পৰীক্ষাত পাছ। বোলে মই নিজে কৰা নাই, কিন্তু ঘৰৰ মানুহজনৰ দোকানত টকাটো লগালো, ঘৰৰ পাইকাৰী ব্যৱসায়ত টকাটো লগালো, পৰীক্ষাত পাছ। তেতিয়া আমি কি কৰিম? ফেল কৰা বিলাকক নামাতো, ফেল কৰা বিলাকক আমি নামাতো, পাছ কৰা মহিলাসকলক আমি আকৌ এবাৰ মাতিম আৰু দ্বিতীয়বাৰ আমি কিমান টকা দিম? 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। দ্বিতীয়বাৰ কিমান টকা দিম? কিমান টকা দিম? 25,000। 10,000 আৰু 25,000, 35,000 হ'ল। ধুনীয়াকৈ 25,000 টকাও আপোনালোকে কামত লগাই দিয়ক। আকৌ গ্ৰুপত দিয়ক, নহলে নিজে কৰক, নহলে হাজবেণ্ডৰ লগত লগ লাগি ব্যৱসায়টো আগবঢ়াই লৈ যাওক। তৃতীয় বছৰত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 10,000 পালে? বোলে পালো। 25,000 পালে? বোলে পালো। টকাটো কি কৰিছে? বোলে আগতে যিটো ব্যৱসায় কৰিছিলো, 25,000টো পোৱাৰ পিছত তাক এতিয়া আমি আৰু অলপ ভাল কৰিছো। তেতিয়া মই আপোনালোকক তৃতীয়বাৰৰ কাৰণে মাতিম আৰু তৃতীয়বাৰ মই কিমান দিম? 50,000 টকাকৈ আপোনালোকক আমি দিম। আৰু বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা লোন নহয়, অনুদান হিচাপে দিম। 10,000ও অনুদান, 25,000ও অনুদান, 50,000 টকাও অনুদান। কিমান পালো? 85,000 টকা। কিয় দিলো? যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে। এতিয়া আপোনালোকে মোক ক'ব যে লাখপতি বাইদেউ হ'ব পাৰি নে নোৱাৰি? মই চাইছিলো আমাৰ কমলপুৰ সমষ্টি, নতুন জালুকবাৰী সমষ্টি আৰু পুৰণা কমলপুৰ লগ লাগি নতুন কমলপুৰ সমষ্টি হৈছে। আমাৰ কমলপুৰ সমষ্টিত 5,000 মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হৈছে। আমাৰ 18 গাঁৱৰ হেমাৱতী কলিতা বাইদেৱে লোন লৈ এখন বেকাৰী খুলি এতিয়া মাহত 14,000 টকা উপাৰ্জন কৰে। আমাৰ দেওদুৱাৰ মদাৰতলাৰ মামনি কলিতাই আজি
গাখীৰ গো পালন আৰু সৰিয়হ খেতিৰে মাহত 20,000 টকাকৈ বছৰত 2,40,000 টকা উপাৰ্জন কৰে। আমাৰ জালাহৰ মফিদা বেগম, দিলৱাৰা বিবি, আয়েশা সিদ্দিকী, কুকেৰিয়াৰ প্ৰিয়া বড়ো, জলাহৰ বিন্তিকা দাস, আলতাৰ মৰ্জিনা বেগম,